Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম ডিসকাস কৰিম APSC CC প্ৰিলিমিনাৰী 2023 যোনখন জেনাৰেল ষ্টাডিজ 2 বা CCT পেপাৰ আছে সেইখনৰ কাৰণে মোস্ট ইম্পৰ্টেন্ট কুৱেশ্যনৰ এটা ভিডিঅ' লাষ্ট 2 ইয়াৰ্ছৰ CC প্ৰিলিমিনাৰী CCT পেপাৰৰ কেইটামান কুৱেশ্যনছ আগবঢ়াইছো আপোনালোকৰ সৈতে তো এইখিনি আপোনালোকৰ অকমান ৰিভিজনৰ কাৰণে কামত আহিব তো ভিডিঅ'টো ষ্টাৰ্ট কৰিছো আহক চাও ৰিড দি ফলোইং পাসেজ কেয়াৰফুলি এণ্ড আনসাৰ কুৱেশ্যন নম্বৰ 17 ঠিক আছে তো পাসেজ এটা দিয়া আছে হেতু কেয়াৰফুলি পঢ়ি পেলাই আপোনালোকৰ আনসাৰ নম্বৰ 70 কুৱেশ্যন নম্বৰ 17 টো কৰিবলৈ কৈছে তো পাসেজটো লিখা আছে perhaps it is only in childhood that books have any deep influence in our lives. In later years we admire and are entertained and we may modify some views we already hold, but we are more likely to find in books merely a confirmation of what is in our minds already, and as in a love affair it is our own features that we see reflected flatteringly back. ঠিক আছে তো perhaps ইয়াতে কৈছে চাইল্ডহুডতে কিতাপ বিলাকে এটা ডিপ ইনফ্লুয়েন্স কৰে আমাৰ জীৱনত বাকি যোনখিনি লেটাৰ পিৰিয়ড থাকে লাইফৰ যোনখিনি বাকিখিনি সময়ছোৱাত admire and entertain ho ba nijor views kisuman modify koru we already hold, but we are more likely to find in books merely a confirmation of what is in our minds already. Baki kitab bilakot amar already mindot mane later period khini kotha koise junbla mindot already thake hekhini okoman confirmation পাও আৰু যে এনুকা এনুকা হ'ব পাৰে বুলি as in love affair or it is our own features that we see reflected flatteringly back. ঠিক আছে তো love affair জি হয় নিজৰ ফিচাৰ্স খিনি ৰিফ্লেক্ট কৰে তো হেখিনি বস্তু তেনুকাকে গৈছে পাসেজটো তো ইয়াতে দা এবভ পাসেজ সিমস টু আৰ্গিউ দ্যাট তো এবভ পাসেজটো কি ক'ব বিচাৰিছে হেতুৰ হুদিছে প্ৰথমটো হ'ল চাইল্ডহুড ইজ দি পিৰিয়ড অফ লাইফ দ্যাট ইজ মোস্ট লাইকলি টু বি ইনফ্লুয়েন্সড বাই বুকস বি2 হ'ল বুকস টেন্ড টু সেটাৰ all our convictions as we grow old. Option C, books are of no use to the adults. Option D, children are more likely to be misled by books. ঠিক আছে তো এটা কারেক্ট আনসার তো অপশন এ চাইল্ডহুড ইজ দি পিরিয়ড অফ লাইফ দ্যাট ইজ মোস্ট লাইকলি টু বি ইনফ্লুয়েন্সড বাই বুকস তো প্ৰথম সেন্টেন্সটো যোনটো আছে কাৰণ ডিপ ইনফ্লুয়েন্স কৰে বুলি কৈছিলে আমাৰ লাইফত চাইল্ডহুডত কিতাপ বিলাকে তো হেতুৱে ফাৰ্স্ট হ'ব দা এবভ পাসেজ সিমস টু আৰ্গিউ দ্যাট অপশন এ টু কারেক্ট হ'ব চাইল্ডহুড ইজ দি পিরিয়ড অফ লাইফ দ্যাট ইজ মোস্ট লাইকলি টু বি ইনফ্লুয়েন্সড বাই বুকস তো অপশন এ উইল বি দি কারেক্ট আনসার নেক্সট পাসেজটো দিয়া আছে everyone is sensible that there is more bravery and disdain in subduing an enemy than in cutting his throat and making him yell than in putting him in the sword. ঠিক আছে besides that the appetite of revenge is better satisfied and pleased because its only aim is to make itself felt, and that is the reason why we do not fall upon a beast or a stone when they hurt us, because they are not capable of being sensible to our revenge, and to kill a man is to save him from the injury and offense we intend him. তো বেসিক্যালি এটোই কৈছে আৰু যে আমি বীৰত্বটো অকল মানে কি বুলি কয় দুৰ্বলৰ ওপৰত দেখুৱাব পাৰো কিন্তু যদি এটা টাপ বস্তুৱে এটা বিষ্ট বা ষ্টনে যদি আমাক হাৰ্ট কৰে কিন্তু আমি হেতুৰ ওপৰত ৰিভেঞ্জ ল'ব নোৱাৰো কাৰণ আমাৰ ৰিভেঞ্জটোৱে তেওঁলোকৰ ওপৰত একো সেন্সিবল একো মানে এফেক্ট নকৰে ঠিক আছে তেনেকুৱা বস্তু ইয়াতে তেনেকুৱা ধৰণৰকে বুজাইছে পাসেজটোত তো কুৱেশ্যন নম্বৰ 18 টো হ'ল হুইচ ওয়ান অফ দি ফলোইং ইজ দি মোস্ট লজিক্যাল মেসেজ কনভেইড বাই দি এবভ পাসেজ অপশন কিটা দিয়া আছে দা এন্ড অফ ৰিভেঞ্জ ইজ বেষ্ট ৰিয়েলাইজ when the enemy gets to feel the effect of the revenge. Option B it is impossible to take revenge on a beast as it is capable of striking back. Option C, to kill an enemy is the best form of revenge. Option D, subduing an enemy rather than killing is an act of cowardice. ঠিক আছে তো এটা কারেক্ট আনসার তো অপশন এ the end of revenge is best realized when the enemy in question gets to feel the effect of the revenge. ঠিক আছে তো রিভেঞ্জ তো বেস্ট রিয়েলাইজ যেতিয়া হয় যেতিয়া এনিমিজন আপোনাক জনে হাৰ্ট কৰিছে তেওঁ আপোনাৰ ৰিভেঞ্জটো ইফেক্টটো ফিল কৰে তো বেসিক্যালি হেতু অপশন এ উইল বি দি কারেক্ট আনসার ফর দিস কোয়েশ্চন নেক্সট টু read the following passage carefully and answer question number 19. A son should be lovingly reared up to his 4th year, should be educated till he is 16. In 20s, he should be employed in some work. He should then be treated affectionately by his father as his equal. Exactly in the same manner, the daughter should be brought up and should be educated with the greatest care. And when she marries, the father ought to give her jewels and wealth. ঠিক আছে তো বেসিক্যালি ইয়াতে কথাটো কৈছে পাসেজটোত কৈছে এটা লৰাক মানে পুত্ৰক 4 বছৰলৈকে ভালকে মানে ডাঙৰ কৰিব লাগে পেৰেন্টছে বা আৰু এডুকেটেড কৰিব লাগে 16 ইয়াৰ্ছৰ লগত বাকি 20ছত তাক
কোনবা চাকৰিত সোমাব লাগে হি আৰু লগতে পিছত বাপেকজনে সেই ল'ৰাটোক মানে বাপেকৰ নিজৰ ইকুৱেল ষ্টেটাছ দিব লাগে চাকৰি তাকৰি কৰাৰ পিছত আৰু এক্সেক্টলি সেম মেনাৰত এজনী ছোৱালীকো এজনী জীয়েককো সেই তেনেকুৱা ধৰণে কৰিব লাগে ভালকৈ বট আপ কৰিব লাগে এডুকেটেড কৰিব লাগে আৰু লগতে তাই যেতিয়া বিয়া হয় তেতিয়া বাপেকে জুৱেলছ আৰু ৱেলথো দিব লাগে তাইক ঠিক আছে দ্য এবভ পাছেজ সিমছ টু আৰ্গিউ ডেট তো অপশ্যনকেইটা দিয়া আছে দেয়াৰ ইজ ন' নিড অফ শ্ব'য়িং লাভ টু দিছ ৱান ওৱান্স হি ইজ 4 years old অপশ্যন বি দ্য গাৰ্লছ চাইল্ড should be given equal rights to education as the male child. Option C, it is the responsibility of father to give her wealth at the time of marriage without caring for her education. When the son is in his 20s, he should discontinue his education. So yate jodi above passes to jodi argue kora kotha koy atakke most mane logical statement to hobo option B, the girl child should be given equal right to education as the male child. তো লৰাৰ যিমান এডুকেশ্যনৰ ৰাইট থাকে ছোৱালীকো সিমানে ৰাইট দিব লাগে হেতু কথা কৈছে কাৰণ ফিমেল লিটাৰেসি ৰেটটো এতিয়াও মেল লিটাৰেসি ৰেটতকৈ আমাৰ দেশত কম বাকি অন্য ওয়েস্টাৰ্ণ কান্ট্ৰিজ বিলাকত অবভিয়াসলি সমানে যায় বস্তুবোৰ কিন্তু যেহেতু আমি অকমান এতিয়াও মানে পেট্ৰিয়াৰ্কেল সোসাইটিত আছো বা অকমান আমাৰ কনজাৰভেটিভ সোসাইটি এতিয়াও ইণ্ডিয়াখন তো হেতু কাৰণে এতিয়াও ছোৱালী বিলাকে মানে সমান এডুকেশ্যনৰ ৰাইটস পোৱা নাই লৰাবিলাকৰ নিচিনাকে তো হেতু বস্তু ইয়াতে কৈছে যে গাৰ্ল চাইল্ড শুড বি given equal right to education as the male child. So option B will be the correct answer for question number 19. Eta next tule haisu identify the incorrect statements from the following. To statements arita dia ase kungita incorrect statement hetu koise statement 1 the word emoji has its root in the English word emotion. To word emoji juntu ase hetur English word emotion or pa tar root to ase meaning to tar pa hoise the word emoji is a blend of two Japanese words for picture and letter. Emoji to duta Japanese word mili pelai hoise picture or letter meaning. Sigitaka Kurita is considered to be the founding father of today's emojis. To azir emoji khinir founding father Sigetaka Kurata hoy niki hetu koise aru Steve Wozniak one of the founders of Apple is considered to be the founding father of today's emojis. Steve Wozniak one of the founders of Apple company founders hoy ejon to teo azir emojir father boli koise 4 number statement to select the correct answer using the codes given below. To option A only 1, option B 1 and 4, option C 3, option D 2 and 4. তো ইয়াতে কারেক্ট স্টেটমেন্ট কিটা হবো অপশন 1 আর 4 ঠিক আছে ইনকারেক্ট স্টেটমেন্ট আইডেন্টিফাই দি ইনকারেক্ট statements of the following incorrect statements কিটা হবো select the correct answer using codes incorrect statement 1 or 4 হবো মানে ইমোজি তো एक्चुअली জাপানিজ ওয়ার্ড পিকচার আর লেটার হয় সিগেটাকা কুরিটা ফাউন্ডিং ফাদার্স আজিৰ ইমোজিৰ তো অপশন 1 and 4 হবো মানে ইমোজি তো ইংলিশ ওয়ার্ড ইমোশনৰ পৰা হোৱা নাই আৰু লগতে Steve Wozniak founding fathers of Apple one of the founders of Apple তেওঁ founding father of today's emojis consider নকৰে ঠিক আছে 1 and 4 statement will be এটা incorrect statement কিটা বিচাৰিবলৈ কৈছে আইডেন্টিফাই কৰিছে তো 1 and 4 হ'ব মানে ইয়াতে জাপানিজ ৰুটৰে হয় গুটেই ইমোজি যোনটো হেৰি আছে Identify the incorrect statement. Haptic communication is a form of non-verbal communication. A handshake is an example of haptics. Haptic communication is via the sense of touch. The origin of the word haptic is Spanish. ঠিক আছে তো আইডেন্টিফাই ইনকারেক্ট স্টেটমেন্ট কি হয় সুধিছে তো ইনকারেক্ট স্টেটমেন্ট হ'ব দ্য অৰিজিন অফ দি ৱৰ্ড হেপ্টিক ইজ স্পেনিছ তো হেপ্টিকৰ ৱৰ্ডটোৰ অৰিজিনটো স্পেনিছ নহয় গ্ৰীক ৱৰ্ড হয় এইটো হেপ্টিকটো এটা নন ভাৰ্বেল কমিউনিকেশ্যন হয় মানে মুখেৰে কোৱা নহয় টাচেদি হয় লাইক হেণ্ডশেকটো এটা হেপ্টিক কমিউনিকেশ্যন বা কাৰোবাক যদি আপুনি ধৰক চ'লজাৰত এটা পেট দিছে সেইটো এটা হেপ্টিক কমিউনিকেশ্যনত পৰে ঠিক আছে মানে বেচিকলি টাচ ফিল কৰাটোক কয় হেপ্টিক কমিউনিকেশ্যন ইজ ভায়া দি সেন্স অফ টাচ তো এইটো এটা হেপ্টিক কমিউনিকেশ্যন হয় বেচিকলি কিন্তু হেপ্টিক ৱৰ্ডটো স্পেনিছ অৰিজিন নহয় এইটো গ্ৰীক অৰিজিন তো ইনকাৰেক্ট ষ্টেটমেণ্ট D2 হ'ব দ্য অৰিজিন অফ দি ৱৰ্ড হেপ্টিক ইজ স্পেনিছ এইটো নহয় গ্ৰীক হ'ব Question number 19 the capacity to sense others emotion together with the capacity to imagine what someone else might be feeling is called তো এটা এজন আপোনাৰ যদি ক্যাপাসিটি আছে এজন মানুহৰ ইমোশন আৰু ইমেজিন কৰিব পৰা তেওঁ কোনটো সিচুৱেচনেদি তেওঁ কি ফিল কৰিছে সেই বস্তুটো কি বুলি কোৱা হয় বুলি সুধিছে অপচন টু এ সিম্পেথি অপচন বি আন্ডাৰষ্টেণ্ডিং অপচন সি এমপেথি অপচন ডি কেয়াৰিং তো ইয়াতে কাৰেক্ট আনসাৰ টু অপচন সি এমপেথি ঠিক আছে দ্য ক্যাপাসিটি টু সেন্স আদাৰ পিপলছ ইমোশন টুগেদাৰ উইথ দি ক্যাপাসিটি টু ইমেজিন হোৱাট সামওয়ান এলছ মাইট বি ফিলিং ইজ কল্ড এমপেথি ঠিক আছে অপচন সি উইল বি দি কাৰেক্ট আনসাৰ তো এটো আপোনালোকে লাষ্ট টাইম যিসকলে মেইনছ দিছিলে তো এথিক্স পঢ়িছিল নহয় এথিক্সত এমপেথি বোলা বস্তুটো আছে তো হেতু সিভিল সার্ভিসৰ ওয়ান অফ দি সিভিল সার্ভেন্টছৰ ওয়ান অফ দি কোৱালিটিজৰ পৰে
তো এমফেটিটো ইয়াৰে মিনিং হ'ব তো অপশ্যন চি উইল বি দি কাৰেক্ট এনসাৰ ফৰ কুৱেশ্যন নম্বৰ 19 নেক্সট তোলে আহিছো জহাৰি উইন্ডো ইজ জহাৰি উইন্ডোটো কি সুধিছে অপশ্যন এ টো হ'ল ওৱান অফ দি আৰ্লিয়েষ্ট ভাৰ্জনছ অফ এম এছ উইণ্ডোজ Option B, the latest version of MS Windows. Option C, the beta version of MS Windows. Option C, a framework for understanding conscious and unconscious bias that can help enhance self-awareness and our perceptions on others. ঠিক আছে ইয়াতে জহৰি উইন্ডোৰ মিনিংটো হ'ল অপশ্যন ডি a framework for understanding conscious and unconscious bias that can help enhance self-awareness and our perceptions on others তো কোনবা যদি ইয়াতে মোৰ চেনেল ভিউ কৰি থকা কোনবা যদি এমবিএ আছে মাস্টাৰ বিজনেস এডমিনিষ্ট্ৰেচন তেওঁলোকৰ যোনটো এইচআৰ সাবজেক্ট আছিলে হিউম্যান ৰিসোৰ্স বা বিবিএ টো এইচআৰ সাবজেক্টটো থাকে তো এইচআৰত এই বস্তুৰ জহাৰি উইন্ডোটো থাকে এইচআৰ সাবজেক্টটো তো কোনবা যদি এমবিএ আছে গম পাব গ্ৰেপভাইন কমিউনিকেশ্যন এটো এটা এইচআৰৰে এটা হেৰি হয় মানে আপোনালোকৰ এইচআৰ সাবজেক্টটোতে এইবিলাক থাকে গ্ৰেপভাইন কমিউনিকেশ্যন বা মাৰ্কেটিঙৰো থাকিব পাৰে গ্ৰেপভাইন কমিউনিকেশ্যন ইজ কি হয় হেতু সুধিছে অপশ্যন এটো হ'ল ভেৰি সিমিলাৰ টু ফাইবাৰ অপটিক্স কমিউনিকেশ্যন অপশ্যন বি দ্য মোষ্ট সফিষ্টিকেটেড মিলিটাৰী কমিউনিকেশ্যন সিস্টেম হুইচ ৱাজ ৰিসেন্টলি একুৱাৰ্ড বাই ইণ্ডিয়া অপশ্যন সি আ মেথড অফ স্প্ৰেডিং ইনফৰমেশ্যন হাফ truths gossips etc by informal conversation option D a process used to brew high quality red wines to eta correct answer to option C a method of spreading information half truths gossips etc by informal conversation ঠিক আছে grapevine communication to etu hoy a method of spreading information half truths gossips etc by informal conversation to option C will be the correct answer identify the correct statement yar bitor kuntu correct statement hetu hoise GIF is an acronym for graphics interchange file GIF is an acronym for graphics interchange format GIF is an acronym for graphics interchange figure option D GIF is an acronym for graphics internet file to yeta correct answer to option B GIF is an acronym for graphics interchange format ঠিক আছে GIF is an acronym for graphics interchange format to GIF for full form to hold graphics internet interchange format Option B will be the correct answer for question number 22. Next question to you have shown appreciation for an undesirable gift. It is an example of to eta আপোনালোকে undesirable giftor proti appreciation দেখুৱাইছে এটো কি হৰ example হয় option A white lie option B compulsive lie option C deceptive lie option D black lie তো এটা correct answer to option A white lie ঠিক আছে you have shown appreciation for an undesirable gift it is মানে যোনটো গিফট আপোনালোকে ডিজায়াৰ কৰা নাই পটকে গিফটটো পালে হেতুৰ প্ৰতি যদি আপোনালোকে এপ্ৰিচিয়েট কৰে তেতিয়াহলে হেতু হ'ব হোৱাইট লাই ঠিক আছে অপচন এ উইল বি দি কাৰেক্ট আনসাৰ ফৰ কোৱেশ্চন নম্বৰ 23 নেক্সট কোৱেশ্চন টুলে আহিছো which of the following series is correctly defined in each term of the series should be sum of preceding two terms তো ইয়াতে চাৰিটা সিৰিজ দি আছে ইয়াতে কৈছে থাৰ্ড preceding two terms to যদি প্লাস করা যায় তেতিয়া সাম করা যায় তেতিয়াহলে কোনটো নেক্সট টার্ম টু বনে মানে এতিয়া যদি এ টু যদি চাও অপশন এ 3 + 6 9 হয় 6 + 9 কিমান হয় 15 হয় কিন্তু ইয়াত 14 আছে তো হেতু নহব কারেক্ট आंसर অপশন বি টুত আছে 4 + 7 11 হয় ইয়াতে 10 আছে থার্ড টার্ম টু তো এটু নহব 5 + 8 13 হয় 8 + 13 21 13 + 21 কিমান হ'ব 34 হ'ব কিন্তু ইয়াতে 35 আছে টার্ম টু 5 নম্বৰ টার্ম টু তো এটো C2 নহব D2 হ'ব 2 + 5 7 5 + 7 12 7 + 12 19 12 + 19 31 ঠিক আছে অপশন D will be the correct answer for question number 42 43 to retail inflation is decreasing in the month of March compared to the earlier month ঠিক আছে retail inflation to March মাহত decrease হয় compared to earlier months which one of the following conclusions can be drawn from the above statement to a above statement rupa kuntu conclusion draw koribo pari prothomtu hol price of retail products is coming down in the month of March compared to the month of January option B the rate at which prices of retail products increase in the months of January and February was more than the rate of increase in the month of March option D to retail price of products is going up continuously over the months option D price of retail products is decreasing continuously over the months तो ये correct answer to option B the rate at which prices of retail products increase in the month of January and February was more than the rate of increase in the month of March ঠিক আছে option B to hobo conclusion above statement or conclusion option B to yata draw kore ঠিক আছে option B will be the correct answer for this question next question to ahilu read the following statements carefully and answer the question AIDS patients should be allowed to live in your country you shall tolerate AIDS patients in your state AIDS patients can stay in your neighborhood
এই তিনটা স্টেটমেন্ট দিয়া আছে তো আপোনালোকে দেখিছে টোটাল তিনটা স্টেটমেন্ট দিয়া আছে ইয়াতে কোৱেশ্যনটোত সুধিছে হুইচ অফ দি ফলোইং অপশনস ইজ কাৰেক্ট উইথ ৰেসপেক্ট টু দিস থ্ৰী স্টেটমেন্টস কনসিডাৰ দি সিকুৱেন্স অফ নাম্বাৰছ ফ্ৰম 1 to 3 এজ লোৱাৰ টু হায়াৰত যদি সিকুৱেন্সটো ধৰো তেতিয়াহ'লে অপশন বি টু কাৰেক্ট হ'ব আৰ্গুইং টু এ লোৱাৰ ষ্টেটমেন্ট সাজেষ্ট দি আৰ্গুমেন্ট টু এ হায়াৰ ষ্টেটমেন্ট ঠিক আছে লোৱাৰ ষ্টেটমেন্ট বুলি যদি কওঁ neighborhood পৰা হ'ব each person can be stay in your neighborhood you shall tolerate each person in your state each person should be allowed to live in your country to এনেকে যদি যাওঁ তেতিয়াহ'লে অপশন বি টু হ'ব arguing to a lower statement suggest the argument to a higher statement ঠিক আছে অপশন বি will be the correct answer consider the following statements man is mortal Rajiv is a man Rekha is a female therefore Rekha is not mortal we all know that the conclusion given in 4 is wrong ঠিক আছে তো বা can you pinpoint the statements given in 1 2 and 3 that needs to be rewritten to remove the confusion তো আমি সবে জানো man is mortal Rajiv is a man Rekha is a female therefore Rekha is not mortal তো 4 নম্বৰ statement যোনটো আছে হেতু actually wrong হয় কিন্তু তথাপিতো আমি কোনটো statement ইয়াৰ ভিতৰত 1 2 3 প্ৰথম তিনটা statementor কোনটো ৰিৰিটেন কৰিলে লাষ্টৰ যোনটো সাইন নম্বৰ স্টেটমেন্টৰ ৰং আছে এটো কনফিউজনটো ৰিমুভ কৰিব পৰা যায় তো অপশন ডি টু হ'ব ৰিৰাইটিং স্টেটমেন্ট 1 উইল বি এনাফ টু জাস্টিফাই দি কনক্লুজন ইন স্টেটমেন্ট 4 এবভ ঠিক আছে তো ম্যান ইজ মৰ্টেল বুলি কৈছে একচুয়ালি ম্যান নহব ম্যান বুলি ক'লে মানে অকল মতা মানুহক বুজাব হিউম্যান ইজ মৰ্টেল বুলি ক'লে মানে ৰেখা ইজ নট মৰ্টেল বুলি হেতু কাৰণে কৈছে কাৰণ ম্যান ইজ মৰ্টেল কৈছে ৰাজীৱটো ম্যান হয় আৰু ৰেখাটো ফিমেল হয় তো হেতু কাৰণে ৰেখাজনী মৰ্টেল নহব যদি ফাৰ্স্ট স্টেটমেন্টটো চাও যদি ফাৰ্স্ট স্টেটমেন্টটো যদি কাৰেক্ট কৰি দিও হিউম্যান ইজ মৰ্টেল তেতিয়ালে ৰেখা ইজ অলসো মৰ্টেল হ'ব তো বেসিক্যালি ৰিৰাইটিং স্টেটমেন্ট 1 উইল বি এনাফ টু জাস্টিফাই দি কনক্লুজন ইন স্টেটমেন্ট 4 এবভ Next question to multimedia comprises of option A text and audio option B video and audio option C only video option D text audio and video ঠিক আছে multimedia comprise of option D text audio আৰু video তিনটাই comprise কৰে multimedia হয় text audio video consider the following information regarding the performance of a class of 100 students in 4 different tests ঠিক আছে এটা ক্লাছত টোটাল 100 টা স্টুডেন্ট আছে টেস্ট 4টা লৈছিলে 1 2 3 4 average marks 60 60 70 80 range of marks 30 to 90 45 to 75 20 to 100 0 to 100 if a student scores 74 marks in each of the 4 tests in which one of the following tests is his her performance the best comparatively যদি এজন ষ্টুডেন্টে 75 মার্কস স্কোর কৰে 4টা টেষ্টতে তেতিয়া হলে হেই ষ্টুডেন্ট জনৰ পারফরম্যান্স কোনটো টেষ্টত কম্পারেটিভলি আটাকে ভাল হ'ব কাৰণ ৰেঞ্জ অফ মার্কস তো 30 to 90 প্ৰথম টেষ্টত যদি 74 মার্কস পাইছে ৰেঞ্জ অফ মার্কস তো 30 to 90 আছে 74 পৰা হায়াৰ মার্ক তো 90 লে বহুত দূৰ হয় আৰু 30 তো বহুত পিছল আছে তো এটো নহব টেষ্ট 2 টোত যদি 74 মার্কস পাই তেতিয়ালে 45 to 74 74 পিছতে 75 আছে তো এটো এটা টেষ্ট 2 টো বেস্ট হ'ব বেস্ট পারফরম্যান্স হ'ব বাকি 3 টো নহব কাৰণ 74 বা 100 লে বহুত দূৰ বাকি 20 লো বহুত পিছত আছে আৰু 0 to 100 কৰিলো 74 টো মাজত পৰে তো কোনো পইণ্টে নহব তো 45 to 75 ৰেঞ্জৰ যোনটো টেষ্ট 2 আছে তাতে 74 স্কোৰ কৰিলে বেস্ট পারফরম্যান্স হ'ব তো অপশন বি টু টেষ্ট 2 হ'ব 74 marks is based in test 2 as the highest mark in test 2 is 75 ঠিক আছে option B will be the correct answer মানে test 2 to hobo best answer next to is a consider the following statement sequence of number 11 14 19 26 the number that will come after 26 is to 11 14 19 26 সাইটা number দিয়া আছে next number to কি আহিব 26 ৰ পিছত হেতু হুদিছে option A 33 option B 34 option C 35 option C 36 to 11 আৰু 14 ৰ মাজত ডিফাৰেন্স কিমান আছে 3 11 plus 3 14 তাৰপিছত 11 আৰু 19 ৰ ডিফাৰেন্স কিমান আছে 5 11 14 আৰু 19 ৰ ডিফাৰেন্স আছে 5 14 plus 5 19 হ'ব 19 plus 7 কৰিলে 26 হ'ব 26 plus 9 কৰিলে 35 হ'ব ঠিক আছে 3 plus 5 plus 3 5 7 9 তো 2 2 ডিফাৰেন্স হৈ আছে গুটেই গিটাতে তো তেনেকে হেতু সিকোয়েন্সত গৈছে তো তেনেকে যদি চাও তেতিয়ালে 26 ৰ লগত 9 যোগ কৰিলে 35 হ'ব 26 plus 9 35 তো आंसर টো হ'ব নেক্সট নাম্বাৰটো হ'ব 26 ৰ পিছত 35 তো অপশন সি উইল বি দি কারেক্ট आंसर তো এইখিনি আসলে সি সেটৰ কিছুমান কোৱেশ্চনছ দি দিলো আৰু আপোনালোকে এই ভিডিওটোৰ ডেসক্ৰিপচনত জুমবিলাক প্লেলিষ্টৰ লিংক দিয়া আছে সেই প্লেলিষ্ট সমূহ চেক কৰিব এটো পৰীক্ষাৰ লগত জড়িত সকলো ধৰণৰ ভিডিওছ পাই যাব লগতে মোৰ আৰু এটা চেনেল আছে অনুৰাগ শৰ্মা অসমাইকো বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিওটোৰ ডেসক্ৰিপচনতে দিছো আপোনালোকে হেতু চেনেলটো সাবস্ক্ৰাইব কৰিব পাৰিব সো যে ভৱিষ্যতলৈ এনেকুৱা কম্পিটিটিভ এক্সামছ বিলাক দিয়াৰ ক্ষেত্ৰত আৰু এক্সট্ৰা গাইডেন্স পাই যায় বাকি সকলো ধৰণৰ ইম্পৰ্টেন্ট কিছুমান
Study materials or full course available as like APSC Preliminary 2023, APSC CDPO, APSC Computer Operator, APSC Motor Vehicle Inspector, ঠিক আছে তো তেনেকুৱা ধৰণৰ APSC Tourism Development Officer, Assam Direct Recruitment, Assam Police, Women and Child Development or Statistical Assistant, তাৰপিছত আহি গ'ল আপোনাৰ আসাম কোঅপাৰেটিভ এপেক্স বেংকৰ এছিষ্টেণ্ট সেইবিলাক কোৰ্চ এভেইলেবল আছে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক কোৰ্চেছসমূহৰ বিষয়ে জানিবৰ কাৰণে তাতে যোনটো হোৱাটছএপ নাম্বাৰ দি আছে সেই হোৱাটছএপ নাম্বাৰটো মেছেজ কৰি জনাওক যে এইটো কোৰ্চ ল'ব বিচাৰোঁ বুলি মই লগে লগে আপোনালোকৰ পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে আপোনালোকে হোৱাটছএপতে গোটেইখিনি ষ্টাডি মেটেৰিয়েলছ পাই যাব PDF ফৰ্মেটত আছে আৰু লগতে MCQs ফৰ্মেটত আছে গোটেইখিনি তো যোনটো হোৱাটছএপ নাম্বাৰ দিছোঁ সেইটো মেছেজ কৰি জনাওক বাকী সেই হোৱাটছএপ নাম্বাৰটো মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় তো অনুগ্ৰহ কৰি কল নকৰিব বাকী মানে আছিলে মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেওঁলোকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম